हरिः ओम् हरिः ओम् हरिः ओम् श्रीनारायणाय नमः श्रीवासुदेवाय नमः श्रीपुरुषोत्तमाय नमः श्री अधोक्षजाय नमः श्रीरामाय नमः श्रीकृष्णाय नमः हरये नमः हरये नमः हरये नमः। श्री कृष्ण। दर्शन दो घन श्याम नाथ मोरे आखिया प्यासी रे दर्शन दो घन श्याम नाथ मोरे आखिया प्यासी रे दर्शन दो घन श्याम द्वार दया का जब तू खोले पंचम स्वर में गूंगा बोले द्वार दया का जब तो खोले पंचम स्वर में गूंगा बोले अंधा देखे लंगड़ा चल कर पहुँचे काशी रे दर्शन दो भगवान नाथ मोरे आखिया प्यासी रे दर्शन दो घनश्याम। ओम शांति शांति शांति। भगवत स्वरूप प्रभु सकल भक्ति स्वरूपिणी आई सकल भाई भनी सकल आमी एतिया उपनिषदर ईशावास्य उपनिषदर एटी मंत्र समाप्त करी আজি 11 নম্বৰ जितु मंत्र आछे सेखिनि पाइछुहि। किछु विवेचनार द्वारा आपनालोকক निवेदन जनाय आमी आनंद लभिम। विद्यांच अविद्यांच यः तत्वेदो उभयं सः अविद्यया मृत्युं तीर्त्वा विद्यया अमृतम् अश्नुते। ओम शांति शांति शांति।
আমাৰ চলি আছে বিদ্যা আৰু অবিদ্যাৰ কথা। প্ৰথমতে আমি পালোঁ যে অবিদ্যাৰ দ্বাৰা যদি আমি অবিদ্যাৰ উপাসনা কৰোঁ তেতিয়াহ'লে অন্ধকাৰলৈ যাওঁ, আৰু যদি বিদ্যাৰ উপাসনা কৰোঁ তেন্তে তাতকৈও ঘোৰ অন্ধকাৰলৈ আমি গুচি যাওঁ। দ্বিতীয় মন্ত্ৰত ক'লে বিদ্যা আৰু অবিদ্যাক এই দুয়োটাই সমানেই। সেই দুটাৰ আমি তাৰ পৃথকীকৰণ কৰিব জানিব লাগিব। এতিয়া তৃতীয় মন্ত্ৰটো আৰু অলপমান ট্ৰিকি। আমি ভালকৈ যদি মন লগাওঁ, ধ্যান কৰোঁ, তেতিয়া এই কথাখিনি বুজিব পাৰিম। ইয়াত কৈছে বিদ্যাঞ্চ অবিদ্যাঞ্চ এই দুয়োটাই ইয়াত বেদ উভয়ম সহা, দুইটাকে এইধৰণে বুজায়, একেলগে বুজা। কিন্তু বিদ্যা আৰু অবিদ্যা এই দুইটাকে একেলগে বুজিব লাগিব। প্ৰথমতে আমি অবিদ্যাটো বুজি কিছুদিন থাকোঁ, তাৰপিছত বিদ্যা বুজিম। বা প্ৰথমতে আমি বিদ্যা বুজি লওঁ, তাৰপিছতে বিদ্যা বুজিম। অবিদ্যা বুজি লওঁ, বিদ্যা বুজিম পিছত। এইটো নহয়, উভয়ম সহ, একেলগে। যেতিয়া আমি যুদ্ধখন আৰম্ভ কৰিছোঁ, চাৰিওফালে আমাৰ অস্ত্ৰ প্ৰহাৰ কৰিব লাগিব। সেই অস্ত্ৰ সাধাৰণ অস্ত্ৰ নহয়, ব্ৰহ্মবিদ্যাৰ অস্ত্ৰ। অবিদ্যাৰ দ্বাৰা মৃত্যুক তৰিব লাগিব। এতিয়া কথা হ'ল ইয়াত এইটোৱেই যে ভয়, শোক, মৃত্যু এই তিনিটা বস্তু আমাৰ সন্মুখত মহা বিপদ আছে। প্ৰণত পালক তোমাৰ চৰণে, শৰণে পখিলো আমি। ভয় শোক মৃত্যু যিমতে গোচয়, ৰক্ষা কৰা নাৰায়ণ। ভয়, শোক আৰু মৃত্যু এই তিনিটা কোনে দিয়ে? অবিদ্যাই দিয়ে। ভয় কালে ভয়? দুখলে ভয়, সমাজলে ভয়, ৰোগলে ভয়, ভোকলে ভয়, আৰু শেষত মৃত্যুলে ভয়। এই ভয়ৰ পৰা শোক হয়, শোকৰ পৰা ভয় হয়, ইটোৰ লগত সিটো সম্বন্ধিত হৈ আছে। ইয়াক কোনে কৰে? অবিদ্যাই। এই অবিদ্যাটো আমি গুচাব লাগিব। কিন্তু ইয়াত আৰু এটা কথা কৈছে, এতিয়া বৰ্তমানে পৃথিৱীত যিমানবিলাক বস্তু আছে, বস্তুৱেই হওক বা ভাৱেই হওক, এইবিলাকৰ এটা উপযোগিতা আছে। কাম ক্ৰোধ লোভ মোহ বেয়া বস্তু, আমি বুজোঁ। কিন্তু কেতিয়াবা কেতিয়াবা কাম ক্ৰোধৰো দৰকাৰ হৈ পৰে, যেতিয়া সমুদ্ৰই শ্ৰীৰাম প্ৰভুক পথ নিদিলে, ৰামচন্দ্ৰ প্ৰভুৱে ক্ৰোধ নিৰ্মাণ হ'ল। ৰামচন্দ্ৰ প্ৰভুৰ কেতিয়াও ক্ৰোধ নহয়, কিন্তু এইবাৰ ক্ৰোধ হ'ল। যাৰ মহাক্ৰোধে প্ৰত্যক্ষত গাহে, সাগৰ কল্লোল কৰে, সাগৰত কল্লোল লাগি গ'ল। অন্যায়ৰ বিৰুদ্ধত যদি সন্মুখত আমাৰ এটা অন্যায় হৈ আছে, তেতিয়াহ'লে আমাৰ তেজ আমাৰ দেখুৱাবওলগীয়া হ'ব। লোভ নালাগে সঁচা, কিন্তু ভাল কামবিলাকৰ কাৰণে, আমি সৎগুণবিলাকক আহৰণ কৰাৰ কাৰণে, ঈশ্বৰৰ নাম লোৱাৰ কাৰণে, আজি মই 100 নাম ল'লোঁ, 101, কালিলৈ কেনেকৈ মই 1000 কৰিব পাৰোঁ,
পৰহিলৈ কেনেকৈ আকৌ আমি বঢ়াই গৈ থাকিব পাৰোঁ, এই ধৰণৰ এটা আধ্যাত্মিক লোভৰ আৱশ্যক আছে। ইয়াত এতিয়া এইটোৱেই কোৱা গৈছে, মৃত্যুক আমি পাৰ হ'বলৈ, মৃত্যু তীৰটোৱা পাৰ হৈ যোৱা, তাৰণ হৈ যোৱা কিহৰ দ্বাৰা হ'ব লাগিব? আমি অবিদ্যাৰ দ্বাৰা, অবিদ্যা, বেয়া যিবিলাক গুণ আছে সেইবিলাকৰ অবিদ্যা কৰিব লাগিব, তেতিয়া আমি মৃত্যু পাৰ হ'ব পাৰিম। আৰু বিদ্যয়া অমৃতম অশ্নুতে, এফালেদি আমি নেগেটিভিজিম কৰিছোঁ আৰু অন্যফালে পজিটিভ দুইটা লৈছোঁ। ইলেক্ট্ৰিচিটিত নেগেটিভ আৰু পজিটিভ দুইটা মিলিহেতো হয় বস্তুটো, শক্তি আহে। ঠিক তেনেকৈ এখন পথাৰ আছে বা এখন অৰণ্য আছে, সেই মাটিটুকুৰা আমি খেতি কৰিব খুজিছোঁ। সেই অৰণ্যৰ যিবিলাক বেয়া ঘাঁহ বন লতা কাঁইট আদি আছে, ওখ চাপৰ আছে, সেইবিলাক গুচাব লাগিব, সেইবিলাকক কাটিব লাগিব আৰু ওখ চাপৰবিলাক সমান কৰিব লাগিব, কাটি কুটি এইটোৰ অবিদ্যা কৰিব লাগিব। আৰু বিদ্যয়া সেইটোক চহাই মেলি তাত সুন্দৰ গুটি লগাব লাগিব, বীজ দিব লাগিব। বিদ্যাৰ দ্বাৰা আমি বীজ দিব লাগিব, কেৱল বীজ দিলেই নহ'ব। সেই বীজৰ পৰা যেতিয়া পুলি ওলাব, গজালি ওলাব, পুলি হ'ব, তেতিয়া আমি তাক সাৰ পানী আৰু সংৰক্ষণ তিনিওটাই দিব লাগিব। গতিকে ইয়াত এই কথাটো কোৱা হৈছে যে আমি বিদ্যাৰ দ্বাৰা অমৃতম অশ্নুতে, আমি বিদ্যাৰ দ্বাৰা অমৃতক ভোজন কৰিম, অমৃতক আমি পান কৰিম, অমৃতক আমি গ্ৰহণ কৰিম। এতিয়া মানৱ জাতিৰ আটাইতকৈ সুন্দৰ আৰু সকলোৰে কাৰণে সাৰ্বজনিক প্ৰাৰ্থনা কোনটো? সকলো ধৰ্মৰ কাৰণেই, সকলো শ্ৰেণীৰ লোকৰ কাৰণেই, সকলো বয়সৰ লোকৰ কাৰণেই এক সাৰ্বজনিক প্ৰাৰ্থনা কোনটো? বৃহৎ আৰণ্যক উপনিষদত পাৱমানৰ সাৰত এই কথাটো লিখা হৈছে, ওম অসতো মা সতগময়া তমসো মা জ্যোতির্গময়া মৃত্যুর্মা অমৃতম গময়া। ওম শান্তি শান্তি শান্তি। হে ভগৱান, হে পৰমাত্মা, আমাক অসত্যৰ পৰা সত্যলৈ নিয়া। তমসো মা জ্যোতিৰ্গময়, মোক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যোৱা। মৃত্যুৰ মা অমৃতম গময়, মোক মৃত্যুৰ পৰা অমৃত তত্ত্বলৈ লৈ যোৱা, অমৃত প্ৰাপ্তি হ'ব লাগিব। এতিয়া প্ৰশ্ন আহিল যে অমৃত খোৱাৰ লগে লগে যদি আমি অমৰ হৈ যাওঁ, তেনে দেৱতাৰ নিচিনাই হ'লোঁ। কি আমি স্বৰ্গ ৰাজ্যলৈ যাব বিচাৰিছোঁ? দেৱতা যেনেকৈ স্বৰ্গ ৰাজ্যত সুখ কৰিছেগৈ, তেনেকৈ আমি এইটো বিচাৰিছোঁ নেকি? নহয়, আমি এইটো বিচৰা নাই। দেৱতাই যি অমৃত খালে, সেই অমৃতে দেৱতাৰ পৰা কাম ক্ৰোধ লোভ মোহবিলাক দূৰ কৰিব নোৱাৰিলে। এক। দুই নম্বৰ, এটা সময় আহিব যিটো সময়ত দেৱতাবিলাকৰ ইন্দ্ৰ চন্দ্ৰ আদিৰো মৃত্যু হ'ব। আমাক তাতকৈ এটা বেলেগ ধৰণৰ অমৃতত্ব লাগে, য'ত কোনো প্ৰকাৰৰ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য নাথাকে। আমি অত্যন্ত পবিত্ৰ হৈ সদায়ৰ কাৰণে আত্মপ্ৰাপ্তি কৰি আমি মৃত্যুক তৰি যাব পাৰোঁ। সেইটোলৈ আমি যাব লাগিব। বহুতবিলাক পুৰুষ এই সংসাৰলৈ আহিল, ৰাৱণ আহিল, কুম্ভকৰ্ণ আহিল, হিৰণ্যকশিপু হিৰণ্যাক্ষ আহিল, আৰু তাৰপিছত কংস চানুৰ আদি এই লোকসকল আহিল।
তেওঁলোকে এটা কাম কৰিবলৈ বিচাৰিছিলে যে তেওঁলোকৰ যিটো শৰীৰ সেইখিনি সময়ত পাইছিল সেইটোক অমৰ কৰাৰ কথা ভাবিছোঁ। এইটো ভুল এইকাৰণেই সৃষ্টিলৈ যি আহিল সি এদিন নহয় এদিন মৃত্যু বৰণ কৰিবই কৰিব। এই সংসাৰত এনে কোনো ব্যক্তি নাই যে সি মৃত্যু নোহোৱাকৈ থাকিব পাৰিব। তেন্তে যদি মৃত্যু হয়েই আমি অমৰত্ব কিয় বিচাৰিছোঁ? মৃত্যু হ'লে আকৌ সিমানতে শেষো নহয়। মৃত্যুৰ পিছত আকৌ জন্ম হ'ব, জন্মৰ পিছত আকৌ মৃত্যু। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যঠৰে শয়নম। পুনৰ জন্ম হ'ব, জন্ম হ'লে মৃত্যু হ'বই। মৃত্যু হোৱাৰ পিছতে আকৌ আমি গৈ জননীৰ গৰ্ভত শয়ন কৰিমগৈ। এই ধৰণে চক্ৰটো থাকিবই। তেতিয়াহ'লে আমাক কেনেকুৱা এটা মৃত্যু লাগে? যিটো মৃত্যু অত্যন্ত পবিত্ৰ হয়, যিটো মৃত্যুৱে আমাৰ আগৰ যিটো আহিবলগীয়া যিটো যাতায়াত এইটো বন্ধ কৰি দিয়ে। এইটো আত্মজ্ঞানৰ দ্বাৰা হ'ব, ব্ৰহ্মজ্ঞানৰ দ্বাৰা হ'ব, ঈশ্বৰ কৃষ্ণৰ চৰণত ভক্তিৰ দ্বাৰা এইটো সম্ভৱ হ'ব। আৰু সেইটোলৈ আমি গৈ যাতে আকৌ আমি ঘূৰি আহিব নালাগে এই সংসাৰলৈ, এই ভৱ সংসাৰলৈ যে আমি ঘূৰি আহিব নালাগে, আৰু প্ৰভুৰ চৰণত আমি সদায় সেৱা কৰি থাকিব পাৰোঁ বা ব্ৰহ্মৰ লগত আমি এক হৈ যাব পাৰোঁ, এনেকুৱা অমৃতত্ব লাগে। সেই অমৃতত্ব কেনেকৈ পোৱা যাব? বিদ্যয়া। কেনেকুৱা বিদ্যা? ব্ৰহ্মবিদ্যা। কেনেকুৱা বিদ্যা? আত্মবিদ্যা। কেনেকুৱা বিদ্যা? ভক্তিবিদ্যা। পৰাভক্তি, ভক্তিৰ সাধনা, জ্ঞানৰ সাধনা, ধ্যানৰ সাধনা কৰি সংসাৰৰ পৰা মুখ সিফাল কৰি আমি কেৱল ঈশ্বৰৰ ওপৰত ভৰসা ৰাখি যদি এইটো কৰি যাওঁ, সেই বিদ্যা আমি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি অমৃত তত্ত্বক অশ্নুতেই আমি সেইটো গ্ৰহণ কৰিব পাৰিম, ভোগ কৰিব পাৰিম, ভোজন কৰিব পাৰিম, আৰু আমি দুখময় সংসাৰ পাৰ হৈ গুচি যাম। গতিকে ইয়াৰ ইংগিত আমাক এই উপনিষদত ইয়াত দিছে যে তুমি অবিদ্ৰোহ কৰা। যিবিলাক বস্তুৱে তোমাক, যিবিলাক বিদ্যাই তোমাক সংসাৰত বান্ধে, যিবিলাক কথাই তোমাক বান্ধে, সেই কথাবিলাক তুমি বাদ দিয়া, সেইবিলাকৰ অবিদ্যা কৰা। যিসকল চতুৰ ব্যক্তি আছে, জ্ঞানী ব্যক্তি আছে, তেওঁলোকে সংসাৰৰ কোনো এটা কথা এৰি নিদিয়ে। কিন্তু যদি ঘৰৰ পশু এটা মৰিল, তেতিয়াহ'লে তাৰো সৎব্যৱহাৰ কৰে। কোনোবা এজাক ভাল গছৰ তলত তাক খানি তলত পুতি দিয়ে, যাতে তাৰ পৰা সাৰ হয়। কল এটা খোৱাৰ পিছত বাকলিটো তেওঁ পেলাই নিদিয়ে, কিন্তু সেই বাকলিটো হয় এজনী গৰুক দিলে, নহয় শুকুৱাই ৰাখি তাৰ পৰা খাৰ নিৰ্মাণ কৰিলে। এনেকৈ আমাৰ যিবিলাক পৰাজয় আছে, এই পৰাজয়বিলাককো আমি জয়লৈ পৰিৱৰ্তন কৰিব পৰা ব্যৱস্থাটো, এইটোকে কৈছে অবিদ্যয়া মৃত্যুম তীৰ্ত্বা। আমাৰ পৰাজয়বিলাক, আমাৰ অপমানবিলাককো, আমাৰ যিবিলাক অলাগতিয়াল বস্তু যেন ভাবিছোঁ, সেইবিলাককো আমি লাগতিয়াল কৰি অপমানক মানলৈ, পৰাজয়ক জয়লৈ পৰিৱৰ্তন কৰাৰ সুবিধা আছে। এই পৰাজয়বিলাকে আমাক শিকায়। আৰু তাৰপিছত আমি বিদ্যয়া অমৃতম অশ্নুতে, বিদ্যাৰ দ্বাৰা, ব্ৰহ্মবিদ্যাৰ দ্বাৰা আমি অমৃত প্ৰাপ্ত কৰিব পাৰিম। ইয়াৰ পিছৰ যি 3টা মন্ত্ৰ আছে, তাত সম্ভূতিৰ কথা কৈছে। সম্ভূতি মানে কি, এই সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া বিদ্যা মানে আমাৰ এইটো বুদ্ধিত থকা জ্ঞান, ইণ্টেলেকচুৱেল নলেজ। এতিয়া সম্ভূতি মানে কি? হৃদয়ৰ জ্ঞান,
সম্ভূতি আৰু অসম্ভূতি এই দুইটা হৃদয়ৰ কথা আছে। এই দুটাৰ কথা আমি ইয়াৰ পিছত আমি চৰ্চা কৰিম আৰু আপোনাসৱক তাত নিবেদন কৰি আমি ইয়াত আনন্দ লভিম। ইমানখিনি আজি আপোনালোকৰ ওচৰত নিবেদন কৰি আমাৰ বক্তব্য সমাপ্ত কৰিছোঁ। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ ইতি। হৰয়ে নমঃ, হৰয়ে নমঃ, হৰয়ে নমঃ। কৃষ্ণ।